ৰাজ্যত অব্যাহত আছে নেৰানেপেৰা বৰষুণ ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত মুখলধাৰ বৰষুণত ত্ৰাহি মধুসূদন কৰিছে একাংশ জনতাই ইতিমধ্যে বিগত কিছুদিনৰ পৰা ৰাজ্যত ইতিমধ্যে নেৰানেপেৰা বৰষুণ হৈ আছে আৰু নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে ভূমিস্খলনৰ ঘটনাও সংঘটিত হৈছে ঠিক তেনে বৰ্তমান খবৰ আহি পৰিছে যে গুৱাহাটীৰ কিছুমান এলেকা বৰ্তমান ভূমিস্খলন প্ৰবণ এলেকা হিচাপে বৰ্তমান সময়ত চিহ্নিত কৰা হৈছে আৰু এটা দুটা নহয় মুঠ 15টাকৈ স্থানক ইতিমধ্যে চিহ্নিত কৰা হৈছে ভূমিস্খলন প্ৰবণ এলেকা হিচাপে আৰু কিছু সময় পূৰ্বে কামৰূপ দুৰ্যোগ প্ৰশমন বিভাগৰ পৰা এই নিৰ্দেশনা জাৰি কৰা হৈছে আৰু আমি গ্ৰাফিক্সৰ সহায়ত জনাইছো আসলতে কোন কোন এলেকাক বৰ্তমান গুৱাহাটীৰ ভূমিস্খলন প্ৰবণ এলেকা হিচাপে চিহ্নিত কৰা হৈছে সাৱধান গুৱাহাটীৰ মহানগৰবাসী ভূমিস্খলন প্ৰবণ এলেকা হিচাপে চিহ্নিত কৰা হৈছে কেইবাটাও অঞ্চল মুঠ 15টা স্থানত ভূমিস্খলন প্ৰবণ এলেকা হিচাপে চিহ্নিত তালিকাত নাম আছে চানমাৰী কাহিলিপাৰা লগতে খানাপাৰা বুন্দা ইত্যাদি এলেকাসমূহৰ নাম কামৰূপ দুৰ্যোগ প্ৰশমন বিভাগৰ পৰা জাৰি কৰা হৈছে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা আৰু আমি যেহেতু জনাইছো যে ইতিমধ্যে বিগত কিছুদিনৰ পৰা ৰাজ্যত নেৰানেপেৰা বৰষুণ হৈ আছে আৰু নেৰানেপেৰা বৰষুণৰ ফলত ইতিমধ্যে বিভিন্ন প্ৰান্তত ভূমিস্খলনৰ ঘটনাও সংঘটিত হৈছে আৰু তাৰ সমান্তৰালকৈ বিশেষকৈ বৰাক উপত্যকাত ইতিমধ্যে ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে ঠিক একেদৰে সুবুৰীয়া যি ৰাজ্য আছে ছিকিম সেই ছিকিমতো ইতিমধ্যে ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে আৰু বৰ্তমান ছিকিমত আবদ্ধ হৈ আছে কেইবা শতাধিক পৰ্যটক বৰ্তমান সময়ত তাতে আবদ্ধ হৈ আছে আৰু হেহতেকে গুৱাহাটীত বৰ্তমান যেহেতু নেৰানেপেৰা বৰষুণ হৈ আছে বিগত কিছুদিনৰ পৰা আজি দ্বিতীয়টো দিন আৰু দ্বিতীয়টো দিনৰ বানৰ কবলত ইতিমধ্যে গুৱাহাটী মহানগৰীত যিসকল জনতা আছে তেওঁলোকৰ জীৱন প্ৰায় স্তব্ধ হৈ পৰিছে কিয়নো এজাক বৰষুণতে কৃত্ৰিম বানত বৰ্তমান বুৰ গৈছে গুৱাহাটী মহানগৰী আৰু হেহতেকে কামৰূপ দুৰ্যোগ প্ৰশমন বিভাগৰ পৰা এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা হৈছে কিছু সময় পূৰ্বে আৰু ইতিমধ্যে গুৱাহাটীৰ কেইবাটাও অঞ্চল বৰ্তমান ভূমিস্খলন প্ৰবণ এলেকা হিচাপে চিহ্নিত কৰিছে কামৰূপ দুৰ্যোগ প্ৰশমন বিভাগৰ তৰফৰ পৰা এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা হৈছে কিছু সময় পূৰ্বে আৰু গুৱাহাটীৰ মুঠ এটা দুটা নহয় মুঠ 15টাকৈ এলেকা ইতিমধ্যে ভূমিস্খলন প্ৰবণ এলেকা হিচাপে চিহ্নিত কৰা হৈছে আৰু তাৰে ভিতৰত উল্লেখযোগ্য হয় আমি নামকেইটা পুনৰ জনাইছো সেই উল্লেখযোগ্য অঞ্চলকেইটা হৈছে চানমাৰী কাহিলিপাৰা খানাপাৰা বুন্দা ইত্যাদি এলেকাসমূহ অৰ্থাৎ মুঠ যেহেতু 15টা এলেকা আছে কিন্তু 15টা এলেকাৰ ভিতৰত বৰ্তমান এই 4টা নামে স্পষ্ট ৰূপত প্ৰকাশ পাইছে আৰু সেইকেইটা অঞ্চল হৈছে চানমাৰী কাহিলিপাৰা বুন্দা লগতে খানাপাৰা মুঠ এইকেইটা এলেকা যিসকল লোক বসবাস কৰে তেওঁলোকক ইতিমধ্যে সাৱধানভাৱে থাকিবলৈ কামৰূপ দুৰ্যোগ প্ৰশমন বিভাগৰ পৰা ইতিমধ্যে নিৰ্দেশনা যোগে জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু যেহেতু আৰু আগন্তুক কেইটামান দিনলৈ এনেদৰে কাল ৰূপ ধাৰণ কৰিব বতৰে আগন্তুক 22 জুনলৈ ইতিমধ্যে সমগ্ৰ অসমতে ৰেড এলাৰ্ট জাৰি কৰা হৈছে আৰু তাৰ সমান্তৰালকৈ কেইখনমান জিলালৈ ইতিমধ্যে অৰেঞ্জ আৰু কেইখনমান জিলালৈ য়েল্লো এলাৰ্টো জাৰি কৰিছে কিন্তু সমগ্ৰ অসমত এতিয়া ৰেড এলাৰ্ট জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু যেহেতু আমি পূৰ্বতেও জনাইছো আৰু আজিও প্ৰকাশ কৰিছো যে সাগৰ পৃষ্ঠত যেহেতু ধুমুহাৰ উৎপত্তি হৈছে অৰ্থাৎ সাগৰ পৃষ্ঠত ধুমুহাৰ উৎপত্তি হোৱাৰ বাবে এইদৰে এতিয়া বতৰে ৰূপ সলোৱা দেখিবলৈ পোৱা গৈছে আগন্তুক বতৰ সন্দৰ্ভত ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আগলি বতৰা প্ৰেৰণ কৰি থকা দেখিবলৈ পোৱা গৈছে আৰু শেহতীয়াকৈ পুনৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছে আৰু এই নতুন সতৰ্কবাণী অনুসৰি আগন্তুক 22 জুনলৈ এনেদৰে বতৰে কাল ৰূপ ধাৰণ কৰিব অসমত আৰু ইতিমধ্যে সমগ্ৰ অসমতে এতিয়া ৰেড এলাৰ্ট জাৰি কৰা হৈছে আৰু তাৰ সমান্তৰালভাৱে ইতিমধ্যে পুৱাৰ ভাগৰ পৰা গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে নেৰানেপেৰা বৰষুণ চলি আছে নেৰানেপেৰা বৰষুণ অব্যাহত আছে তাৰ সমান্তৰালভাৱে বিভিন্ন অঞ্চলত ভূমিস্খলনৰ ঘটনাও সংঘটিত হৈছে আৰু বিশেষকৈ উজনিৰ পৰা নামনিলৈ ইতিমধ্যে ধুমুহাৰ শিলাবৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে বজ্ৰপাত পৰি কেইবাজনো লোকৰ মৃত্যু হোৱাও ইতিমধ্যে খবৰ আহি পৰিছে কিন্তু শেহতীয়াকৈ গুৱাহাটীত যিসকল বাসিন্দা আছে বা গুৱাহাটী মহানগৰীত বাস কৰা যিসকল পাহাৰীয়া অঞ্চলত যিসকল লোকে বাস কৰে তেওঁলোকৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে বৰ্তমান সময়ত কিয়নো কামৰূপ দুৰ্যোগ প্ৰশমন বিভাগৰ পৰা এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা হৈছে আৰু এই গুৰুত্বপূৰ্ণ নিৰ্দেশনাখনৰ অনুসৰি গুৱাহাটী যিসমূহ ভূমিস্খলন প্ৰবণ এলেকা আছে সেই ভূমিস্খলন প্ৰবণ এলেকা হিচাপে ইতিমধ্যে গুৱাহাটী 15টা স্থানক চিহ্নিত কৰা হৈছে আৰু তাৰ ভিতৰত উল্লেখযোগ্য হৈছে কাহিলিপাৰা চানমাৰী খানাপাৰা আৰু বুন্দা মুঠ এই 4টা অঞ্চল বিশেষভাৱে চিহ্নিত কৰা হৈছে যেহেতু 15টা অঞ্চল চিহ্নিত কৰা হৈছে কিন্তু ইতিমধ্যে এই 4টা
স্থান ইতিমধ্যে স্পষ্ট ৰূপত প্ৰকাশ পাইছে আৰু এইসকল অৰ্থাৎ খানাপাৰাৰ যিসকল বাসিন্দা আছে বা কাহিলীপাৰা অঞ্চলত বসবাস কৰা যিসকল বাসিন্দা আছে বা বুন্দা বা চানমাৰীত বসবাস কৰা যিসকল লোক আছে তেওঁলোকক ইতিমধ্যে যিসকল লোকে পাহাৰীয়া অঞ্চলত বাস কৰে সেইসকল লোকক ইতিমধ্যে সাৱধানভাৱে থাকিবলৈ গুৱাহাটী দুৰ্যোগ প্ৰশমন বিভাগৰ পৰা ইতিমধ্যে নিৰ্দেশনা যোগে আহ্বান জনোৱা হৈছে আৰু তেওঁলোকক সাৱধানভাৱে থাকিবলৈ কোৱা হৈছে আৰু ইতিমধ্যে বাকী কি ঠাই আছে সেয়া পৰৱৰ্তী সময়ত প্ৰকাশ হ'ব কিন্তু বিশেষকৈ বৰ্তমান সময়ত প্ৰকাশ পাইছে এই 4টা স্থান আৰু আমি সেই 4টা স্থান পুনৰ জনাইছোঁ এই 4টা স্থান হৈছে কাহিলীপাৰা চানমাৰী বুন্দা আৰু খানাপাৰা মুঠ এইকেইটা স্থানত যিসকল পাহাৰীয়া অঞ্চল আছে বা সেই পাহাৰীয়া অঞ্চলত যিসকলে বসবাস কৰে তেওঁলোকক ইতিমধ্যে সাৱধানভাৱে থাকিবলৈ দুৰ্যোগ প্ৰশমন বিভাগৰ পৰা কামৰূপ দুৰ্যোগ প্ৰশমন বিভাগৰ পৰা ইতিমধ্যে স্পষ্টৰূপে নিৰ্দেশনা জোৰে জাৰি কৰা হৈছে